নমস্কাৰ আমি আহিছো শিলাপথাৰ নিউজ এডি হেল্থ কেয়াৰ ভিগেন ইণ্ডিয়াৰ পৰা আৰু আমাৰ চেণ্টাৰত থেৰাপি কৰি থকা উপৰিও ঘৰতো বৰ্তমান সময়ত থেৰাপি কৰি আছে ভিজি টপ এণ্ড টপ বেডত আৰু ঘৰতনো থেৰাপি কৰি কিমানখিনি ভাল পাইছে চেণ্টাৰত কেনেদৰে থেৰাপি কৰিছিলে আমাৰ বোমা বৰ্তাৰ ঘৰলৈ আহিছোঁ আৰু তেখেতলোকৰ লগত আজি আমি চিনাকি কৰাই দিম আপোনালোকৰ লগত বলক আমি আগবাঢ়োঁ এইফালে আমি আহি পালোহি বৰ্তাৰ বোমাৰ ঘৰত বলক আমি আগবাঢ়োঁ নমস্কাৰ নমস্কাৰ বৰ্তা বোমা ৰখি আছে আমাৰ কাৰণে ঠিক আছে বৰ্তা এইফালে ইমান ধুনীয়াকৈ ৰাখিছে এইফালে আমাৰ ভিজি বেড টপ এণ্ড টপ বেড এইফালে আছে আমাৰ হিউগেথিং যোনখন বেড এইখনো ইমান মৰমত ধুনীয়াকৈ ৰাখিছে আৰু একদম থেৰাপি কৰোঁৱে লাগি গৈছে আৰু ধুনীয়াকৈ ৰাখিছে নমস্কাৰ নমস্কাৰ বোমা নমস্কাৰ নমস্কাৰ বৰ্তাৰ নামটো জনাই দিব আৰু কৃষ্ণকান্ত দাস আমাৰ বৰ্তাৰ নামটো হৈছে কৃষ্ণকান্ত দাস আৰু বোমা মিনু দাস বোমা আৰু বৰ্তা বোমাই আমাৰ চেণ্টাৰত বহুত দিন থেৰাপি কৰিলে আৰু থেৰাপি কৰি তেখেতলোকে বহুত ভাল পাইছিলে আৰু কেতিয়া থেৰাপি কৰিব গৈছিলে বৰ্তা ফেব্ৰুৱাৰীত গৈছিলে ফেব্ৰুৱাৰী 12 তাৰিখ আৰু চনটো আছিলে ফেব্ৰুৱাৰী 24ত বৰ্তাই থেৰাপি ল'ব গৈছিলে তাৰপিছত বোমা কেতিয়া গৈছিলে থেৰাপি ল'ব একেলগে গৈছিলে দুইজনে একেলগে থেৰাপি ল'বলৈ গৈছিলে আৰু এইটো চনতে 2024 চনৰ ফেব্ৰুৱাৰী মাহত তেখেতলোকে থেৰাপি ল'ব গৈছিলে আৰু বৰ্তা প্ৰথম কি অসুবিধা আছিলে আপোনাৰ থেৰাপি ল'ব যাওঁতে অসুবিধা আছিলে প্ৰেছাৰ পৰিলো দুইবাৰ প্ৰেছাৰ পৰি একদম পৰি যোৱা নাই প্ৰেছাৰ হৈছিলে প্ৰেছাৰ পৰা গৈ এতিয়া নাৰ্ভৰ হাতে খুব কাম কৰা নাই এটা সাইড মানে লেফ্ট ৰাইট সাইডটো কাম নকৰে কৰে সিমান হেৰি নহয় ইমান এক্টিভ নহয় মানে বৰ্তাই জনাইছে যে প্ৰেছাৰৰ কাৰণে তেখেতে দুবাৰ পৰি গৈছিলে কিন্তু তেখেতৰ ৰাইট সাইডটো ৰাইট সাইডৰ তেখেতৰ ইমান এক্টিভিটি নাই অকণমান মানে শ্ল'লি হয় তাৰ কাৰণে বৰ্তাই থেৰাপি ল'ব গৈছিলে আৰু বোমা কি অসুবিধা আছিলে বোমা মোৰ হৈছিলে হেৰি কঁকালৰ বিষ আছিলে আৰু গেছ কঁকাল বিষ আছিলে বোমাই স্লিপ ডিস্ক আছিলে ন স্লিপ ডিস্ক আছিলে ৰাজহাড়ৰ অসুবিধা কিমান দিনৰ পৰা হৈছিলে বোমাই দুমাহমান হওঁতে মই গমেই পালোঁ দুমাহমান হওঁতে গম পালোঁ তেতিয়া আপোনালোকে ডক্টৰক দেখাইছিলে নে দেখাইছিলে এক্সৰে ধৰা পৰিলে ডক্টৰক দেখাইছিলে ডিব্ৰুগড়ত দেখাইছিলে ডিব্ৰুগড় নহয় ধেমাজিত দেখাইছিলে আৰু বৰ্তাই ডক্টৰৰ ট্ৰিটমেণ্ট কৰিছিলে ডক্টৰৰ ট্ৰিটমেণ্ট কৰিছিলোঁ ধেমাজিত ফাৰ্ষ্ট কৰিলোঁ আকৌ ডিব্ৰুগড়ত দেখালে ডিব্ৰুগড় ডক্টৰ কি বুলি ক'লে ডিব্ৰুগড় ডক্টৰে মানে এই ধেমাজিজনে থেৰাপি কথা কৈছিলে তেতিয়া হয়তো মই ইমানখিনি গম পোৱা নাছিলে তাৰ পিছৰ পৰা সেই টেবলেট চেবলেট এৰি আৰু তেওঁলোকে দিয়া কিছুমান বস্তু এৰি প্ৰেছাৰটো খাই আছো তাৰপৰা মিছেছে আগতে লোৱা আছিল বোমা আগতে বহু বছৰ আগতে চেণ্টাৰত থেৰাপি ল'ব গৈছিলে 2017 চনতে তেখেতে থেৰাপি ল'ব গৈছিলে আৰু তেখেতে হাতৰ বিষৰ কাৰণে ন বিগেনৰ হেৰি কিনিছিলোঁ আৰু এখন ইয়াতে থেৰাপি লৈ আছে ঘৰতে তেখেতে এনাৰ্জি কিং মেটখনত থেৰাপি কৰে ঘৰতে তেখেতলোকৰ আছে আমি দেখুৱাম পিছৰ পৰ্যায়ত যে সেইখনতে থেৰাপি কৰি আছিলে হাতখন বিষৰ কাৰণে তেখেতে থেৰাপি ল'ব গৈছিলে তাৰপাছত আপোনালোকে ফেব্ৰুৱাৰী মাহত গ'ল থেৰাপি ল'বলৈ কিমান দিন থেৰাপি কৰিলে তাতে পুৰা 8 মাহ দিন তেখেতলোকে তাত থেৰাপি কৰিলে বৰ্তা 8 মাহ থেৰাপি কৰি ভাল পাইছিলে নে ভাল পাইছিলে আৰু তেতিয়া আপোনাৰ যোনটো নাৰ্ভৰ প্ৰব্লেম আহিছিলে সেইটো কিমানখিনি ভাল পালে ভাল পাই গৈ আছে তাৰপাছতে যেতিয়া 90% তেখেতে ভাল পাইছে আৰু বোমা মই সেই মোৰ কঁকাল বিষটো ভাল পাইছোঁ আৰু গেছটোৰ কাৰণে মোৰ পায়খানা খুব টাইট হৈছিলে তাতে গৈ মই হেৰি খোৱাৰ কাৰণে মোৰ ইউৰিয়া পানী আৰু ইউৰিয়া ঘৰত আনি পেলাই পানীত গুলি খুৱাইছোঁ আৰু আমি তাত চেণ্টাৰত হেৰি পাইছিলোঁ চিলিকা পাইছিলোঁ সেইবিলাকো আনি আমি কেটলিত ভৰাই পানী গৰম কৰোঁ তাৰে আমি ৰাতিপুৱা গধূলি দুপৰীয়া পানীয়ে খাই দিওঁ তেখেতলোকে হিউগিয়া টাইলছটো যোনটো পানীত উতলাই তেখেতলোকে খায় ঠিক আছে বৰ্তা আপোনালোক বৰ্তা আৰু বোমাই দুইজনে থেৰাপি কৰি আছিলে তাৰ পাছতে আপোনালোকে যোনখন আমাৰ ৱৰ্ল্ডৰ ভিতৰত একেবাৰে টপ এণ্ড টপ ভালতকৈ ভাল বেডখন ভিজি কিয় ঘৰলৈ অনা কথা চিন্তা কৰিলে চিন্তা কৰিলোঁ মানে ভাবিলোঁ তাতে গৈ আছোঁ তাতে যদি আহিছে পাৰিলে এখন আমি
ৰাখি থৈ ৰাখি লওঁ হয় ঘৰৰ সকলো পৰিয়ালৰ কাৰণে ঘৰৰ ফেমিলিৰ কাৰণে আচলতে হয় আৰু তাতেতো বৰ্তা 40 মিনিটহে থেৰাপি হয় আৰু এতিয়া ঘৰত থকাৰ কাৰণে আপুনি বেছিকে ল'ব পাইছে 1 ঘণ্টা 2 ঘণ্টা নিজৰ মতে ল'ব পাৰো এনি টাইম ল'ব পাৰো দুটা টাইম আপুনি বৰ্তা দুটা টাইম থেৰাপি কৰে নে ৰাতিপুৱা গধূলি কৰে ৰাতিপুৱা গধূলি কিমান সময় থেৰাপি কৰে 1 ঘণ্টা ৰাতিপুৱা 40 মিনিট খাই মানে 9টা মানৰ পৰা শুই গ'ল হয় হয় কেতিয়াবা হেৰি নহ'লে তাতকৈ ৰাতিপুৱা আপুনি একেবাৰে আৰ্লি মৰ্ণিঙো ল'বৰ কাৰণে চেষ্টা কৰে গতিকে তাৰ পাছবেলা ঠিক 6টামান বজাত পাছবেলা 6 বজাত তেখেতে থেৰাপি কৰে 6 বজাৰ পৰা 7 বজালৈকে তেনেকে দিনটোত দুবাৰ থেৰাপি কৰে আৰু 2 ঘণ্টা থেৰাপি কৰে 8 বজালৈকে হৈ যায় তাৰপিছত আকৌ কম্বাইন থেৰাপি কৰে তেখেতে 8 বজালৈকে থেৰাপি কৰে যেহেতু কম্বাইন থেৰাপি কৰে প্ৰথম তেখেতে টপ এণ্ড টপ বেডখনৰ ভিজিট থেৰাপি কৰে তাৰ পাছতে হিউগেথিক মেটখনৰ তেখেতে কম্বাইন থেৰাপি কৰে সেইকাৰণে 2 ঘণ্টা হৈ যায় 6টাৰ পৰা 7টালৈকে ভিজিট লয় আৰু 7টাৰ পৰা 8টালৈকে হিউগেথিঙত লয় তেনেকে তেখেতে 2 ঘণ্টা থেৰাপি কৰে আৰু যেতিয়া 2 ঘণ্টা থেৰাপি কৰে ভাল লাগে না বটা ভাল যথেষ্ট লাগে ফ্ৰী লাগে ভাল লাগে অলপ হয় অকমান খোজ কাটৰ কায়ো ভাল লাগে হয় তেখেতৰ যোনটো জঠৰতা আছে নাৰ্ভৰ প্ৰব্লেম আছে সেইখিনি কাৰণে তেখেতে খোজ কাঢ়ি খুব ভাল পায় আৰু বৌমা কিমান সময় থেৰাপি কৰে মই সেই 1 ঘণ্টাই কৰোঁ হয় কেতিয়াবা কাৰেণ্ট গুচি গ'লে আকৌ ৰখাই পেলাই আকৌ পাছত যেতিয়া কাৰেণ্ট আহে আকৌ লওঁ হয় বৌমাই 1 ঘণ্টা পৰ্যন্ত থেৰাপি কৰোঁ বুলি জনাইছে তেখেতেও 1 ঘণ্টা থেৰাপি কৰে এতিয়া আপোনাৰ স্লিপ ডিস্ক বৰ্তমান স্লিপ ডিস্ক বিষটো ভাল হৈছে ভৰি মাজে মাজে বিষায় আকৌ মই লেজাৰ লওঁ লেজাৰ বান্ধি লওঁ তেতিয়া অলপ ভাল পাওঁ আৰু এনেকৈ আমি সেইটো আশাতে বিজ্ঞানত গৈ আমাৰ ভাল লাগিলে সেইটো উদ্দেশ্যে আমি ঘৰলৈ বস্তু অনাত চিন্তা কৰি পেলাই আনি ঘৰতে এতিয়া থেৰাপি লৈছোঁ ঘৰত থেৰাপি কৰাৰ কাৰণে সুখী নে সুখী ঘৰত থেৰাপি কৰি সুখী নে সুখী ভাল লাগিছে ঘৰতে পটককৈ কিবা এটা হ'লে ল'ব পাৰি হয় তেনেকৈ সুখী তাৰ পাছতে এতিয়া যিমান দিন আপোনালোকে 8 মাহ দিন থেৰাপি কৰিলে ইয়াৰ ঘৰতো থেৰাপি কৰে এতিয়া বহুত ইমাৰ্জেঞ্চি ডক্টৰৰ ওচৰত যাব লগা হৈছে নেকি নাই হোৱা ডক্টৰৰ ওচৰত যাব লগা হোৱা নাই তেনেকৈ সুস্থ হৈছে বৰ্তমান বয়সটো কিমান হৈছে আপোনাৰ 71 বয়সত তেখেতে সুস্থ হৈ আছে আৰু বৌমা মোৰ 60 60 বছৰ আৰু এইফালে 2জন ব্যক্তি আচলতে পৰিয়ালৰ সুস্থ হৈ থকাটো খুব বেছি ইম্পৰ্টেণ্ট হয় আৰু 2জনে সুস্থ হৈ আছে বেডখনৰ থেৰাপি লোৱাৰ কাৰণে আৰু এই বেডখন যে এমাউণ্ট আছে ন এই বেডখনৰ যে এমাউণ্ট এটা আছে এই বেডখন যে এমাউণ্টটো দি আনিলে তাৰ কাৰণে আপোনালোকৰ কেতিয়াবা মনত বেয়া লাগে নি বহুত দিব লগা হ'ল বেয়া লগা নাই আমাৰ নিজৰ খুচিমতে আনিছে আৰু নিজকে নিজে চেক পাম আৰাম কৰিম নিজৰ ঘৰত লৈ পিনে অলপ মানে আৰাম পাম তাতোতো লয় 1 ঘণ্টা হওক 40 মিনিট সেইটোতো যথেষ্ট নহয় আৰু তাৰ ভিতৰতে নিজেই লৈ ল'লে মোৰ নিজৰ টাইমৰ মতে যেতিয়া ইচ্ছা গ'লে ল'ব পাৰোঁ বেডখন মানে নিজৰ খুচি মতে আপুনি আনিলে আৰু মানে হেপি নে হেপি হয় এতিয়া ল'ৰা ফেমিলি পৰিবাৰো হেপি হয় ল'ৰা ছোৱালীও সকলোৱে হেপি সেইটোও ভাল পাইছে মা দেউতাই এখন বেড লৈছে ওচৰ চুবুৰীয়া গাঁৱৰ কৈছে চাবলৈ আহে কি বুলি চাব আহে ইমান দাম দি কিবা বিচনা এখন লৈছে চাওঁগেচোন বোলে কি বিচনা কি বস্তু আৰু ইয়াৰ ওচৰত থেৰাপি যোৱা আছেতো থেৰাপি যোৱা সকলো গম পাই দেখিছে থেৰাপিটো দেখি আহিছে আৰু এতিয়ানো কি লৈছে চাবলৈ আহে তেওঁলোকে 2-এজনকে এজন দুজন যাওঁ কৰি থাকে যাই গৈছে মোক কৈছিলে আৰু তেনেকৈ কৈছে বৌমাৰ ওচৰৰ পৰা বহুত ব্যক্তিয়ে আমাৰ তাত থেৰাপি লৈ আছে আৰু বৰ্তাহঁতৰ বোমাহঁতৰ কথা কৈয়ে থাকে থেৰাপি কৰি ভাল লাগে আৰু তেখেতলোকে থেৰাপি লয় ঘৰত এতিয়া বৰ্তা আৰু বৌমালে এটা আচলতে কথা সুধিব বিচাৰিছোঁ যে আগন্তুক দিনত এই থেৰাপিটো প্ৰয়োজন আছে বুলি ভাবেনে আগন্তুক দিনত সম্পূৰ্ণ প্ৰয়োজন আছে আৰু উঠি অহা প্ৰজন্ম নতুন সকলোৱে ল'বই এই থেৰাপি সকলো কাৰণে প্ৰয়োজন আছে নমৰালৈকে যদি থাকোঁ আৰু জীয়াই নমৰালৈকে বস্তুকেইটা ইউজ কৰি ভাল পালে আমাৰ নিজৰে ভাল স্বাস্থ্য পাতি ফেমিলি পৰিবাৰে সম্পূৰ্ণ ল'ব পাৰিব আৰু এইটো আজীৱন থাকিয়ে যাব গতিকে আমি সেই আশা কৰি আমাৰ ফেমিলিটোৱে আশা কৰি অন্য মানুহো যদি বেলেগো ল'বলৈ বিচাৰে দিম বুলি কৈছোঁ সেইকাৰণে ল'বহি বুলি তেনেকে তেখেতলোকে সুখী হৈছে আচলতে তেখেতলোকৰ ফেমিলিৰ কাৰণে বিজ্ঞান চেণ্টাৰলৈ যিবিলাক মানুহ আহি আছে তেখেতলোকেও যেন
নিজৰ বেমাৰৰ চিকিৎসাৰ বাবে যেন বিজ্ঞান চেণ্টাৰ সদায় আহি নিজৰ স্বাস্থ্যটো ভাল কৰিবৰ কাৰণে সকলোৱে যেন ভাবে সেইটোৱে আমি আমাৰ ফালৰ পৰা আমি তেখেতলোকলৈ প্ৰেৰণা জনালোঁ। হয় হয়, খুব ধুনীয়া এটা বাৰ্তা প্ৰেৰণ কৰিছে। বৰ্তাৰ ফালৰ পৰা কিবা জনাব বিচাৰিব? বিজ্ঞান চেণ্টাৰত যিসকল আহে সকলোৰে মানে আশা থাকিল তেখেতলোকে যেন এইটো লৈ খুব ভাল হয়, সুস্থ হয়, মানে তেখেতলোকৰ যে জীৱন সুস্থ সবল হয়। আমি এটা হেৰি কৰিছোঁ, আমি নিজকে নিজে তেখেতলোকৰো আশীৰ্বাদ দিছোঁ আৰু বিজ্ঞান চেণ্টাৰ মেমসকলো আশীৰ্বাদ দিছোঁ। সকলোসকলে মানে আৰু বিজ্ঞান চেণ্টাৰ ডক্টৰ বা থেৰাপি যিসকল আছে আমাৰ ডুমুৰ চাউলো আশীৰ্বাদ দিছোঁ। তেখেতলোকে যেন সকলোকে উৎসাহ দিব নাই, তেখেতলোকৰ মৰম চেনেহ এই মেমসকলৰ মৰম চেনেহ পাই আমি বিজ্ঞান চেণ্টাৰ খুব এটা ভাল পাইছোঁ আৰু নিজে দুজনক কওঁ আৰু কৈ ভাল লাগে আৰু ভাল পাই যথেষ্ট ভাল পাইছোঁ। ঠিক আছে, বহুত বহুত ধন্যবাদ দুইজনলৈ, কথা পাতি ভাল লাগিলে, ধন্যবাদ। ঠিক আছে, বিজ্ঞান জিন্দাবাদ, বিজ্ঞান জিন্দাবাদ, আই লাভ ইউ বিজ্ঞান। ভিজিট থেৰাপি লৈ আছে আৰু এইফালে আমাৰ বোমাই একদম লেজাৰ থেৰাপি লৈ আছে, ধুনীয়াকৈ নিজে অন কৰি। এইফালে আমাৰ কোৱাভিম যোনটো লেজাৰ, সেই লেজাৰটো বোমাই থেৰাপি কৰিছে। বোমাই ৰেগুলাৰ কৰে নে আপুনি? ৰেগুলাৰ সদায় কৰে। আৰু এইফালে হিৱাই বেলো আছে, গধূলি কৰে। ইউএ বেলডাল মোৰ বিৰাট প্ৰিয়, চকুত গধূলি লয় আৰু 45 মিনিট লয়। হিৱা মেগনেটিক হিৱাই বেল একদম পিয়ৰ বোলে, সদায় 45 মিনিট বোমাই লয়, 45 মিনিট লয়। সদায় লয় নে বোমা? সদায় লওঁ মই গধূলি, সময়তে লওঁ আৰু শোৱা টাইমত খুলি থওঁ, তাৰপিছত খুলি থৈ দিয়া। হয় হয়, এইখিনি থকাৰ কাৰণে ভাল হৈছে ন? ভাল হৈছে। বিষ চিষত মই প্ৰায় লেজাৰেই ভৰিত বান্ধি পেলাই হয় ইউজ কৰোঁ। লেজাৰটোৱে ভৰিত বান্ধে আপুনি? ভৰিত বান্ধো, ইয়াত বিষ এই আঁঠুত তেতিয়া বান্ধি বান্ধি থেৰাপি কৰে। কিমান মিনিট থেৰাপি কৰে? ভৰিত ল'লে 30 মিনিট, নাকত ল'লে সেই 40-45 এনেকুৱা হৈ যায়, টোপনি যাওঁ। হয় হয়, ভাল লাগে ন? ভাল লাগে। ভৰি বিষটো মই প্ৰায় লেজাৰ লৈ ভাল পাইছোঁ। এইটো ঘৰত এনাৰ্জি কিং মেটখন বোমাই 2017 চনৰ পৰা থেৰাপি কৰে। থেৰাপিৰ প্ৰতি আচলতে অগাধ বিশ্বাস আৰু তাৰ কাৰণে ইমানবোৰ থেৰাপি বোমা আৰু বৰ্তাৰ ঘৰত আছে। এখন এনাৰ্জি কিং মেট তেখেতলোকে থেৰাপি কৰে। মেটখনতো হিউগিয়াৰ জৰিয়তে এখন মেট। বোমাহঁতৰ ঘৰত যোনখন হিউ গেটিং ছিংগুল মেট, এই মেটখন আছে আৰু বোমাহঁতে আৰু ৰেগুলাৰ থেৰাপি কৰে। আৰু তেনেকৈ এই মেটখন যিহেতু কেতিয়াবা ক'ৰবালৈ লৈ যায়নে বোমা? লৈ যায়। বোমা মেটখন কেতিয়াবা বৰ্তাই যদি ফুৰিবলৈ যায়, বোমা মেটখন দি পঠায়, একদম গাড়ী ডেগিত ভৰাই মেটখন দিহে পঠিয়াই দিব, নহ'লে এনেই ক'তো ফুৰিবলৈ নপঠায়, মেটখন লৈহে যায়। আৰু এই মেটখনত কম্বাইন থেৰাপি হয়। ইয়াত টপেণ্ট'বেডত লয়, তাৰপিছত ইয়াত হিউ গেটিঙৰ থেৰাপি। ধুনীয়াকৈ প্ৰত্যেকজন 2জন ব্যক্তি আচলতে সুস্থ হৈ আছে, এনেকৈ থেৰাপিৰ জৰিয়তে থেৰাপি কৰে। বোমাই মেটখনত কিমান টাইম থেৰাপি কৰে? 1 ঘণ্টা থেৰাপি লৈ ভাল লাগেনে? ভাল লাগে, ভাল লাগে। হয় হয়, ঠিক আছে। এইখনে আমাৰ হিউ গেটিং ছিংগুল মেট। বৰ্তাই দুমাহ দুলীয়াজনত থাকিলেগৈ, জনাইছে যে দুমাহ ল'লেগৈ ন বৰ্তা? দুমাহ দুলীয়াজনৰ কাৰ ঘৰলৈ গৈছিলে? ছোৱালী ঘৰলৈ যাওঁতে দুমাহ বেডখন ঘৰতে লৈ গৈছিলে লগত, আৰু তাত থেৰাপি ল'লে, এখন মেট লৈ গৈছিলে। আৰু খুব ইউজফুল ন, পাতল লৈ যাবৰ কাৰণে ভাল ভাল। আমি যাব ওলালোঁ আৰু হ'ব। নমস্কাৰ নমস্কাৰ নমস্কাৰ। বিজ্ঞান চেণ্টাৰলৈ শুভেচ্ছা জনালোঁ আমি আজি দুইজনে। ঠিক আছে, গৈ থাকোঁ দেই, ভালকৈ থাকিব আৰু। মই যে কৈছিলোঁ এই কথা।